হেল্ল' গাইজ, আজি 5G ফোন কেইটামান আহিছে। এইবোৰ ফোন 5,000ৰ পৰা আৰম্ভ হ'ব আৰু এইবোৰ গোটেইকেইটাতে আপুনি 3 মান্থৰ ৱাৰেণ্টি পাব। আৰু লগতে ছেকেণ্ড হেণ্ড ফোন আমি EMI টো কৰাই দিওঁ। আৰু আপোনাৰ যদি আধাৰ কাৰ্ড পেন কাৰ্ড আছে অকল সেইখিনি লৈ আনক, মই একেদিনাই EMI কৰাই দিম। আৰু যদি আপোনালোকৰ পুৰণা ফোন আছে সেইটো আনক, মই আপোনালোকক এক্সচেঞ্জ কৰাই দিম। আৰু এইকেইটা ফোনৰ একেবাৰে ভাল কণ্ডিশ্যন হয়, এইকেইটা কোনো ৰিপেয়াৰিং কৰা ফোন নহয়। মোৰ তাতে যিবোৰ ফোন আছে চব একেবাৰে নতুন কণ্ডিশ্যনৰ ফোন হয়। আপোনালোকে চালে ভাবিব একেবাৰে নতুন ফোন হয়, কিন্তু ছেকেণ্ড হেণ্ড ফোন হয়। তথাপিও মই 3 মান্থৰ ৱাৰেণ্টি দিম। আৰু ৱাৰেণ্টি ৰিলেটেড যিকোনো প্ৰব্লেম হ'লে মোৰ দোকানত আহক, কোনো ছাৰ্ভিচ চেণ্টাৰ যাব নালাগে, ডাইৰেক্ট মোৰ দোকানত আপোনালোকক মই ৰিপ্লেচ কৰাই দিম। আৰু ৰিপেয়াৰিং যদি হয়, ৰিপেয়াৰিং হ'লেও কৰাই দিম। এইটো 3 মান্থৰ ভিতৰত কিবা প্ৰব্লেম হ'লে মোৰ তাতে আহক। আৰু বাকী এইবোৰ এনেকুৱা নহয় যে আপোনাৰ 3 মান্থৰ ৱাৰেণ্টি দিছোঁ অকল 3 মাহে যাব, এইবোৰ বছৰ বছৰ যাব বুলি যদি ভালকৈ ইউজ কৰে। এইবোৰ বহুত ভাল ফোন হয় আৰু এইবোৰ ৰিপেয়াৰিং কৰা ফোন নহয়। আৰু সোনকালে মোৰ ইউটিউব চেনেল আৰু ইনষ্টাগ্ৰামত আপোনালোকে ফ'ল' কৰক, কাৰণ এই দুৰ্গা পূজাত মই এটা মোবাইল ফোন গিফ্ট কৰিম বুলি কৈছিলোঁ। তে সোনকালে মোক ছাবস্ক্ৰাইব আৰু ফ'ল' কৰি লওক আৰু এটা ভাল কমেণ্ট কৰক। থেংক ইউ।